प्रतिदिने 1 घंटा खरকৈ খোজ কাঢ়ক। এই কাম কৰিলে লাভ কৰিব আচৰিত উপকাৰ। বৰ্তমান ব্যস্ত জীৱনত ফিট তথা স্বাস্থ্যৱান হৈ থকাটো সকলোৰে বাবে এক প্ৰত্যাহ্বান হৈ পৰিছে। সঠিক খাদ্য আৰু নিয়মীয়া ব্যায়ামে কেৱল আপোনাৰ ওজন নিয়ন্ত্ৰণ কৰাত সহায় কৰাই নহয়, আপোনাৰ সামগ্ৰিকতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। বৰ্তমান ব্যস্ত জীৱনত ফিট তথা স্বাস্থ্যৱান হৈ থকাটো সকলোৰে বাবে এক প্ৰত্যাহ্বান হৈ পৰিছে। সঠিক খাদ্য আৰু নিয়মীয়া ব্যায়ামে কেৱল আপোনাৰ ওজন নিয়ন্ত্ৰণ কৰাত সহায় কৰাই নহয়, আপোনাৰ সামগ্ৰিক স্বাস্থ্যও ভাল কৰি ৰাখে। বৰ্তমান সময়ত বেছিভাগ মানুহে নিজৰ ওজন বৃদ্ধিৰ সমস্যাত ভুগিছে আৰু ওজন চৰ্বি কমোৱাৰ সহজ সমাধান বিচাৰিছে। পেটৰ চৰ্বি বৰ্তমান মানুহৰ বাবে আটাইতকৈ ডাঙৰ সমস্যা। ই কেৱল আপোনাৰ ব্যক্তিত্বক প্ৰভাৱিত কৰাই নহয়, লগতে কেইবাটাও গুৰুতৰ ৰোগৰ সৃষ্টি কৰিব পাৰে। যদি আপুনি ওজন হ্ৰাস কৰিব বিচাৰে আৰু জিমলৈ যাবলৈ সময় উলিয়াব নোৱাৰে, প্ৰতিদিনে 1 ঘণ্টাৰ বাবে দ্ৰুতগতিত খোজ কঢ়াটো এক উত্তম বিকল্প হ'ব পাৰে, যি আপোনাক সহজে ফিট হৈ থকাত সহায় কৰিব পাৰে। দ্ৰুতগতিত খোজ কঢ়াই ওজন কমোৱাত কেনেদৰে সহায় কৰে? দ্ৰুতগতিত খোজ কঢ়াটো এটা এৰোবিক ব্যায়াম যিয়ে আপোনাক কেলৰি জ্বলোৱাৰ ক্ষমতা বৃদ্ধি কৰে। যেতিয়া আপুনি নিয়মিতভাৱে দ্ৰুতগতিত খোজ কাঢ়ে, তেতিয়া আপোনাৰ শৰীৰত জমা হোৱা চৰ্বিক শক্তিলৈ ৰূপান্তৰিত কৰি জ্বলাবলৈ আৰম্ভ কৰে। ই ওজন কমাবলৈও সহায় কৰে।